নমস্কাৰ ছাৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধি আনহাতে পেঞ্চন বৃদ্ধি লগতে আপোনালোকে দৰমহা আৰু পেঞ্চন কেতিয়া লাভ কৰিব আনহাতে আপোনালোকৰ পিপিঅক লৈ আপোনাৰ পেঞ্চন পেমেণ্ট অৰ্ডাৰক লৈ বিভাগীয় কৰ্তৃপক্ষৰ পৰা বহুতো শেহতীয়া খবৰ আহিছে সেয়েহে ভিডিঅ'টো শেষলৈ চাব ছাৰবিদসকল আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো দিবলৈ ওলাইছোঁ যে বৰ্তমানৰ আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে 1972 তেওঁলোকৰ এই পেঞ্চন ৰুল মতে তেওঁলোকে পেঞ্চন আৰু ফেমিলি পেঞ্চন পাই আছিল আৰু এতিয়াৰ পৰা এই ৰুলৰ সংশোধনী কৰা হৈছে আৰু এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে চেণ্ট্ৰেল চিভিল সাৰ্ভিস পেঞ্চন ৰুল 2021 মৰ্মে তেওঁলোকে পেঞ্চন আৰু ফেমিলি পেঞ্চনসমূহ পাবলৈ সক্ষম হ'ব এতিয়া এই নতুন নিয়মৰ অধীনত আন এক শেহতীয়া খবৰ হেয়া হ'ল এতিয়াৰ পৰা পেঞ্চনাৰৰ লগতে ফেমিলি পেঞ্চনাৰসকলে তেওঁলোকে যদিহে দোষী সাব্যস্ত হয় মানে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলক যদিহে আদালতৰ পৰা ৰায় প্ৰদান কৰে দোষী বুলি সাব্যস্ত দিয়ে তেনেহলে সেই পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলৰ তেওঁলোকৰ পেঞ্চন আৰু ফেমিলি পেঞ্চন বন্ধ হৈ যাব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ যে বহুতো ছাৰবাইদেৱে পিপিঅ মানে পেঞ্চন পেমেণ্ট অৰ্ডাৰৰ পৰা তেওঁলোকৰ ছোৱালীৰ নাম কৰ্তন কৰিব বিচাৰে হয় ছাৰবিদসকল আৰু ইয়াকে লৈ শেহতীয়া খবৰ মতে আপোনাৰ পেঞ্চন পেমেণ্ট অৰ্ডাৰ পিপিঅৰ পৰা আপোনালোকৰ ছোৱালীৰ নাম কৰ্তন কৰিব নোৱাৰিব আপোনাৰ ল'ৰাৰ নাম যেনেদৰে থাকিব ঠিক তেনেদৰে আপোনাৰ ছোৱালীৰ নামো পিপিঅত থাকিব এতিয়া আন এক শেহতীয়া খবৰ হ'ল পিপিঅক লৈ আপোনাৰ পিপিঅত যদিহে আপোনাৰ জন্মতিথি নাইবা আপোনাৰ যদিহে ঘৈণীয়েকৰ কিবা নাম নাইবা ডেট অফ বাৰ্থ যদি কিবা ভুল হৈ আছে সেয়া আপোনাৰ সংশোধন কৰিব পাৰিব কি নাপাৰিব ইয়াকে লৈ আপোনাৰ সংশোধন কৰিব নোৱাৰে একচুৱেলি আপোনালোকৰ ৰেকৰ্ড অফিচৰ পৰাহে আপোনালোকৰ পিপিঅ বনোৱা হয় প্ৰথমতে আপোনালোকৰ ৰেকৰ্ড অফিচত যাৰ নাম নাইবা ডেট অফ বাৰ্থ বিসংগতি আছে সেয়া আপোনালোকে ঠিক কৰিব লাগিব আৰু তাৰপিছত আপোনাৰ পিপিঅত অট'মেটিক সেই নাম শুধৰণি হৈ আহিব এতিয়া আমি ক'বলৈ ওলাইছোঁ যে পেঞ্চনাৰসকলৰ পেঞ্চন কেতিয়া লাভ কৰিব হয় ছাৰবিদসকল যিসকল ছাৰবাইদেৱে SBIৰ পৰা পেঞ্চন লাভ কৰে তেওঁলোকৰ পেঞ্চন মানে আজিতো আপোনাৰ বেংক বন্ধ আছে তাৰ মানে 25 তাৰিখৰ পিছৰ পৰা যিকোনো সময়ত আপোনালোকৰ একাউণ্টত আপোনাৰ পেঞ্চনৰ টকাখিনি সোমাব আনহাতে স্পাৰ্ছৰ জৰিয়তে পেঞ্চন লাভ কৰা পেঞ্চনভোগীৰ পেঞ্চন 30 তাৰিখে লাভ কৰিব আৰু এই মাহতে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকৰ 4% মৰ্গীয়া বনজ বৃদ্ধি হোৱাত তেওঁলোকে 40% দৰে তেওঁলোকে বৰ্ধিত দৰমহা আৰু পেঞ্চন পাবলৈ সক্ষম হ'ব